উদ্যোগ আৰু উদ্যোগীৰ ওপৰত চমু আলোচনা আৰু কিছু পদক্ষেপৰ ওপৰত আলোচনা কৰিব ওলাইছো। মোৰ নাম মনোজ বৰুৱা। মই এজন কৃষি বিজ্ঞান স্নাতকোত্তৰ খাদ্য সংৰক্ষণ আৰু ওপৰত মই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰামৰ্শদাতা হিচাপে কাম কৰোঁ আৰু এজন নিজেও উদ্যোগী। আজি মই এই আলোচনাখিনি কৰিবলৈ এইটো কাৰণে ওলাইছো যে মই নিজে যিখিনি শিকিছো বা মই নিজে যিখিনি অসুবিধা পাইছো, যিখিনি ভুল কৰিছো, সেইখিনি যাতে আমাৰ যিসকলে ব্যৱসায় এটা কৰিবলৈ ওলাইছে বা নাজানে কিছুমান বস্তু কেনেকে আৰম্ভ কৰিব লাগে, ক'ত কি চিষ্টেম প্ৰচেছ আছে, সেই সকলৰ যাতে সুবিধা হয় তাৰ কাৰণে মই লৈ আহিছো। আহকচোন আমি আগবাঢ়ি যাওঁ। প্ৰথমতে আহিব উদ্যোগৰ প্ৰকাৰ। এতিয়া উদ্যোগৰ প্ৰকাৰ বুলি ক'লে আচলতে উদ্যোগ আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে প্ৰডাক্ট বিজনেছ, মানে যিটো সামগ্ৰী ব্যৱসায়, আৰু এইটো হৈছে সেৱা প্ৰদানকাৰী, মানে যিটো ছাৰ্ভিচ। প্ৰডাক্ট বিজনেছ মানে কিবা এটা বস্তু এটা আমি যদি মেনুফেকচাৰ কৰোঁ, কিবা যিকোনো ধৰণৰ বস্তু এটা ফাৰ্নিচাৰ বনাইছো, গাড়ী বনাইছো, এনেকুৱা যিকোনো ধৰণৰ যিটো মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী, সেইটো এটা প্ৰডাক্ট ইণ্ডাষ্ট্ৰী হয়। ছেকেণ্ডলি প্ৰচেছিং ইণ্ডাষ্ট্ৰী। আমি সাধাৰণতে প্ৰচেছিং ইণ্ডাষ্ট্ৰীটো ফুড ইণ্ডাষ্ট্ৰীৰ লগত বেছি জড়িত। আটা, চাউল, আচাৰ, বিস্কিট, তেনেকুৱা যি ধৰণৰ আমি বস্তু প্ৰচেছিং কৰি পেলাই বনাওঁ, সেইটো প্ৰচেছিং ইণ্ডাষ্ট্ৰী। আৰু তৃতীয়তে হ'ব বিক্ৰী আৰু কিনা, মানে বেচা কিনা। এই দোকান বজাৰ বিলাক আমাৰ যিবিলাক আছে এইবিলাকত চবতে বেচা কিনা, সেইটো এটা আচলতে প্ৰডাক্ট ইণ্ডাষ্ট্ৰী। আমি প্ৰডাক্ট বিলাক কিনো, প্ৰডাক্ট বিলাক বেচো। ছেকেণ্ডটো হৈছে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী। ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত আমি প্ৰডাক্ট বিলাক বেচা কিনা নকৰো, কিন্তু প্ৰডাক্ট বিলাক বনাবৰ কাৰণে, মেনুফেকচাৰিং কৰিবৰ কাৰণে বা প্ৰচেছিং কৰিবৰ কাৰণে বা ট্ৰেডিং কৰিবৰ কাৰণে যিখিনি সা সুবিধাৰ দৰকাৰ হয়, সেইখিনি সা সুবিধা আমি আগবঢ়াওঁ। তেনেকে ধৰি লওক একাউণ্টেণ্ট এটা লাগিব, HR মানুহ এটা লাগিব। এই মানুহখিনিয়ে যিটোৱে কাম কৰে সেইখিনি এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত পৰে। ইভেন আমাৰ ডক্টৰ খিনিয়ে যিখিনি কাম কৰে সেইটো এটা ছাৰ্ভিচ। হস্পিটেলত যিখিনি কাম কৰে, হস্পিটেলত কোনো বস্তু বেচা কিনা নহয়, তাত বেমাৰী এজনৰ উপচাৰ কৰা হয়, ট্ৰিটমেণ্ট কৰা হয়, গতিকে সেইটো এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী হয়। তেনেকে আমাৰো কিছুমান নিজৰ ঘৰত বহুত বিলাক বস্তু আমাৰ দৰকাৰ হয়, যিবিলাক বস্তুক আমাক বেলেগে আহি সহায় কৰে কাম কৰিবলৈ। যেনে আমাৰ বিজুলীৰ কামটো কৰিবলগীয়া হয়, পানী টেংকিটো ঠিক কৰিবলগীয়া হয়, মিস্ত্ৰী আহি কাম কৰিছে, সেইটো এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত পৰে। গতিকে আমি যদি টোটেলি চাওঁ, ব্যৱসায় কৰিব যাওঁতে দুটা ধৰণৰ ব্যৱসায় হ'ব পাৰে। এটা হৈছে প্ৰডাক্ট ইণ্ডাষ্ট্ৰী, আৰু যিটো সামগ্ৰীৰ লগত জড়িত এইটো হৈছে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী, যিটো সেৱাৰ লগত জড়িত। কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিব? কিছুমানে আছে টকা, কিছুমানে হাতত আছে পইচা আছে, হাতত ইভেন চৰকাৰেও সিহঁতক কিছুসকলক ফাণ্ড দিছে, ষ্টাৰ্টআপ ফাণ্ড দিছে, পইচা আহিছে, এতিয়া পইচাটো লৈ পেলাই আমি কি কৰিব লাগে নাজানো। গতিকে ব্যৱসায় এটা আৰম্ভ কৰাৰ আদৰ্শ উপায়টো হৈছে যে আমি প্ৰথমতে ব্যৱসায়টো চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰি তাৰ ওপৰত আমি কাম কৰিব লাগিব, বস্তুটোৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব। আমি যদি দোকানখনেই খুলিবলৈ যাওঁ, আমি দোকানখন কেনেকে খুলিব লাগিব, কি কৰিব লাগিব, সেইটো আমি ৰিচাৰ্চ কৰিব লাগিব। আৰু যদি সেইটোকে কৰিবলৈ মন নাই, তেতিয়াহ'লে আমি বেলেগৰ তাত গৈ পেলাই কৰিব লাগিব। ধৰি লওক আমি বোলে চাউলৰ মিল এটা খুলিছো, গতিকে চাউলৰ মিলটো খোলোতে মিলটো খোলাৰ পিছত কামটো শিকাতকৈ আমি গৈ পেলাই বেলেগৰ তাত মিল এটাত গৈ পেলাই অলপ দিন কাম কৰোঁ, তাৰপিছত মিল এটা খোলো। বা যদি আমি দোকান এখনো খোলো, দোকান এখন চলোৱাটো সহজ কথা নহয়, গতিকে আমি বেলেগ এখন দোকানৰ লগত গৈ পেলাই কামটো কৰিব পাৰোঁ অলপ দিন, তাৰপিছত আমি শিকিব পাৰোঁ। গতিকে এইবিলাকৰ কিছুমান এটা সময়সীমা থাকে। কিছুমান মানে বছৰটো শিকি যায়, কিছুমান বছৰ লাগিব, বাট অলপ টাইম আমি দিব লাগিব। প্ৰক্ৰিয়াসমূহ এতিয়া আহকচোন, আমি এটা ব্যৱসায় আৰম্ভ কৰোঁতে কি কি প্ৰক্ৰিয়াৰ মাজত গ'লে ব্যৱসায়টো আৰম্ভ কৰে সেইটো চাওঁ। প্ৰথমতে হৈছে বিজনেছ আইডিয়া, ব্যৱসায়টো কি ধৰণৰ ব্যৱসায়, তাৰপিছত ব্যৱসায়টোৰ নাম এটা দিব লাগিব আমি, গতিকে এইটো নামত আমি ব্যৱসায় এটা কৰিম। তাৰ পাছত আহিব আমি যি সঞ্চালক ডাইৰেক্টৰসকল আছে তেখেতসকলক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, পঞ্জীয়ন কৰিব লাগিব ডাইৰেক্টৰক, লগতে ব্যৱসায়টোৰ নামটো। আৰু ব্যৱসায়ৰ নামটো আমি যেতিয়া পঞ্জীয়ন কৰিম, ৰেজিষ্টাৰ কৰিম, এইটো কথা চাব লাগিব যে সেই নামটো বেলেগ ব্যৱসায় অলৰেডি লোৱা নাই। ব্ৰিটানিয়াৰ টাইগাৰ বিস্কিটটোৰ ওপৰত আমি আকৌ এটা টাইগাৰ বিস্কিট উলিয়াব নোৱাৰো, কাৰণ অলৰেডি সেইটো টাইগাৰ বিস্কিট উলিয়াই আছে। চ' সেই নামটো কনফ্লিক্ট নহবৰ কাৰণে, কাৰণ সেইটো এটা কোৰ্ট কেছ হৈ যাবও পাৰে। তাৰপিছত আহিব কোম্পানীৰ প্ৰকাৰ, টাইপ অফ কোম্পানীজ। সাধাৰণতে কোম্পানীৰ প্ৰকাৰবিলাক হয় মালিক স্বত্ব কোম্পানী, আমি নিজে যিটো মই নিজে মালিক, সেইটো আমি প্ৰপাৰ্টনাৰশ্বিপ কোম্পানী বুলি কওঁ। ছেকেণ্ডটো হৈছে লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ,
সীমিত দায়বদ্ধতা অংশীদাৰ ইয়াত কি হয় দুটা মানুহ লগ লাগি এটা লিমিটেড পাৰ্টনাৰশ্বিপ কোম্পানী এটা খুলিছে আৰু তৃতীয়টো হৈছে প্ৰাইভেট লিমিটেড কোম্পানীটোত আপোনাৰ বোৰ্ড থাকিব বোৰ্ডৰ মতে সবৰে পাৰমিশন ল'ব এনেকুৱা অলপ কমপ্লেক্স গতিকে যিসকলে নতুনকৈ কিবা এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে তেখেতসকলে লগে লগে প্ৰাইভেট লিমিটেড খুলিলে বহুত বেছি ডকুমেন্টেশন আছে লিগেল প্ৰসেস বহুত আছে গতিকে অলপ প্ৰথমতে অপাৰেটৰশ্বিপ ফাৰ্মটো খুলিলে অলপ সহজ হয় তাত অকণমান ডকুমেন্টেশন বিলাক কম থাকে গুডছ এণ্ড সাৰ্ভিস টেক্স এপ্লাই কৰিব লাগিব আমিতো চৰকাৰৰ এটা গুডছ এণ্ড সাৰ্ভিস টেক্স আছে কাৰণ আমি যেতিয়া বেচা কিনা কৰিম তাৰে এটা অংশ চৰকাৰৰ ওচৰলৈ যাব এইটো ৰাজ্য চৰকাৰৰ ওচৰলৈকো যাব কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈকো যাব CGST বুলি কয় SGST ষ্টেট গুডছ এণ্ড সাৰ্ভিস টেক্স CGST চেন্ট্ৰেল গুডছ এণ্ড সাৰ্ভিস টেক্স IGST দুটা মিক্স কৰি পেলাই তাৰপিছত আমি কাৰেণ্ট একাউণ্ট খুলিব লাগিব কোম্পানীটোৰ নামত এটা কাৰেণ্ট একাউণ্ট খুলিব লাগিব আপোনাৰ সেভিং একাউণ্টত আপুনি বিজনেছটো কৰিব নোৱাৰিব সেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্টৰ মাজত ডিফাৰেন্স আছে প্ৰক্ৰিয়াসমূহ এইখিনি কৰি লোৱাৰ পিছত আমি এমপ্লয়ী ৰিক্ৰুটমেণ্ট কৰিব লাগিব যি কোম্পানী আমি আৰম্ভ নকৰোঁ তাত এমপ্লয়ী বহুত দৰকাৰ গতিকে এমপ্লয়ীখিনি আমি ৰিক্ৰুট কৰিব লাগিব যিখিনি আমাৰ সামগ্ৰী দৰকাৰ হয় সেইখিনি পাৰচেজ কৰিব লাগিব গোটেই ছেটআপটো হৈ গ'ল আপোনাৰ ছেটআপটো হোৱাৰ পিছত এতিয়া আমাৰ প্ৰাইম কামটো আহে মাৰ্কেটিং আমি মাৰ্কেটিং কৰিব লাগিব গুগলৰ থ্ৰুৱেদি হওক বা প্ৰফেচনেল কিছুমান আমাৰ মানুহ আছে যিটো পেছাদাৰী নেটৱৰ্ক এটা আছে সেইটো থ্ৰুৱেদি কৰিব লাগিব ৰেফাৰেন্স আমি লিখি জানো কিন্তু কৰিব লাগিব মাৰ্কেটিংটো কৰাৰ পিছত আমাৰ আহিব যে মান্থলি কিছুমান কাম কৰিব লাগিব আপুনি জিএসটি নম্বৰ এটা লোৱাৰ পিছত এই নম্বৰটোত আপুনি কি ব্যৱসায় কৰিছে কিমান পইচা আপুনি বস্তু কিনিছে কিমান পইচা বস্তু বিকি পেলাই পাইছে তাৰ যিটো পাৰ্চেন্টেজ সেইটো আপুনি দিব লাগিব মান্থলি এইটো ৰিটাৰ্ণ কৰিবলগীয়া হয় দৰমহাটো দিব লাগিব আপুনি তাৰপিছত PF ESIC যদি 10টা মানৰ ওপৰত হৈছে তেতিয়াহ'লে আপুনি PF ESIC কৰিব লাগিব আৰু ইয়াৰলি ৰিটাৰ্ণ প্ৰত্যেক বছৰতে আপুনি চৰকাৰক জনাব লাগিব আমি এই বছৰ ইমান টকাৰ ব্যৱসায় কৰিছো তাতে ইমান টকাৰ আমাৰ এইখিনি আছে প্ৰসেস আমি আগলৈ আৰু ডিসকাস কৰিম লাভ লোকসান প্ৰফিট এণ্ড লছৰ ওপৰত আমি কিছুমানে ইয়াৰলি কৰে কিছুমানে কোৱাৰ্টাৰলি কৰে মানে 3 মাহত কৰে কিছুমানে মান্থলি কৰে আমি নতুন যিসকলে আছে সেইসকলে হয়তো মান্থলি কৰিব লাগিব তেতিয়া আমি গম পাম যে আমাৰ টকাখিনি কোটা আহিছে কলৈ গৈছে কিবা প্ৰফিট হৈছে নে কিবা লছ হৈছে কি কথা যেটা আমি গম পাম আৰু কামটো যেতিয়া আমি আৰম্ভ কৰো তাতে মিনিমাম এটা টাইম আমি দিব লাগিব ন্যূনতম আমি 1000 দিন এটা দিব লাগিব কাৰণ যি কামই কৰিবলৈ নাযাওঁ কোনো এটা বিজনেছ সাকসেস হ'বৰ কাৰণে কমসে কম 1000 ডেজ এটা আমি দিব লাগে আহকচোন আমি এটা বিফলতাৰ কাৰণবিলাক ডিসকাস কৰো এইবিলাক মই প্ৰ্যাকটিক্যালি মই এইবিলাক আগবাঢ়ি আহিছো মই নিজে যদি ব্যৱসায় আৰম্ভ কৰাৰ আগতে মই 22 বছৰ বেলেগ প্ৰাইভেট কোম্পানী বা বেলেগ কোম্পানীত কাম কৰি আহিলে দেখিছো যিখিনি শিকিছো সেইফালৰ পৰা মই আগবাঢ়িবলৈ গৈছো যে ফেইলিয়াৰছৰো বহুত কাৰণ থাকে ৰিসাৰ্চ নকৰাকৈ আমি এটা কাম কৰোঁ কোনো আমি যে কি ব্যৱসায় কৰিব আমি নাজানো পইচা অলপ আমাৰ হাতত আহিল মাটি বিক্ৰী কৰি আহিল কেতিয়াবা চৰকাৰে দিছে বাট কেতিয়াবা নিজৰে পুঁজি বা টকা আমি দিছো কিন্তু কি কৰিব লাগে নাজানো আমি ৰিসাৰ্চ কৰিব লাগে মাছ আইডিয়া মানে সবেই যিটো কৰি আছে মই সেইটোৱে কৰিম তেতিয়া আমি অসমীয়া চহৰে নগৰে চাব সব জেগাতে টমটম ই টমটম এখন আছে মই টমটম এখন ই বাছ এখন কিনিছে মই বাছ এখন ই দোকান এখন খুলিছে মই দোকান এখন বস্তুটো তেনেকে মাছ আইডিয়া মতে যদি চলো তেতিয়া বিফলতাৰ এটা চান্সটো বাঢ়ি যায় উইদাউট ওন ফাইনেন্স আমি যদি সব পুঁজি যদি বেলেগৰ পৰাহে চলাবলৈ বিচাৰো যদি চৰকাৰৰ পৰা বা বেংকৰ পৰা লোন লৈছো কৰিছো তেতিয়া বিজনেছটো চম্ভালিবলৈ অকমান বেছি কঠিন হয় কাৰণ ই যিমান বিলাক আমি পইচা লওঁ তাক সবতে আমি এটা ইন্টাৰেষ্ট দিব লাগে গতিকে প্ৰফিট আৰু ইন্টাৰেষ্টৰ মাজত বেছি ডিফাৰেন্স নাই যদি আপোনাৰ প্ৰফিটটো যদি ইন্টাৰেষ্টটো কম থাকে তেতিয়াহ'লে বিজনেছটো নচলিব কেতিয়াও গতিকে আমি অলপ নিজৰ ফালৰ পৰা কেনেকৈ পুঁজি লগাব পাৰো তাৰো এটা দৰকাৰী প্ৰয়োজন আছে গধুৰ বিনিয়োগ বহুত মানুহ আছে বহুত বিজনেছমেন মই দেখিছো বিফল হোৱাৰ বিজনেছ পইচা পোৱা পাছতে হিউজ এমাউন্ট অফ মানে ডাঙৰ অফিচ এটা লৈছে ডাঙৰ ফাৰ্নিচাৰ এই কম্পিউটাৰ ডাঙৰ ভাল নিজৰে কোনোবা মানুহ এটাক দৰমহা দি দিলে যে 25,000 টকা দৰমহা দিছে তেনেকুৱা স্প্লাৰ্জিং ইনভেষ্টমেন্ট মানে যিখিনি পইচা আছে আমি হিচাপ নকৰাকৈ খৰচ কৰি দিওঁ যে কাৰণে বিফলতাৰ এটা প্ৰাইম কাৰণ এটা আছে তাৰপিছত আলটিমেটলি যি ব্যৱসায় নকৰা সকলে 80-20 ৰেচিঅ' এটা থাকে 100টা বিজনেছ আৰম্ভ কৰিলে 100টাই যে প্ৰফিট হ'ব বুলি কথা নাই গতিকে সেই বস্তুটো আমি অকমান ধ্যান দিব লাগিব তাৰ সাহসটো ৰাখিব লাগিব যে আমি চলাই নি থাকিব পাৰো
বিফলতাৰ আন কিছুমান কাৰণ হৈছে লাভ লোকচানৰ কোনো কন্ট্ৰল নাই। আমি যদি 1 লাখ টকা বিজনেছ কৰো, 10% যদি আমি প্ৰফিট পাওঁ, 10,000 টকা যেনিবা আমি প্ৰফিট পালো, যদি আমি 15,000 টকা খৰচ কৰি দিওঁ, তাৰমানে 5,000 টকা পুঁজি পা গ'ল, 1 লাখ টকা পইচাটো গৈ পেলাই 95,000। গতিকে আমি যদি প্ৰফিট লছৰ মেইন কনচেপ্টটো সেইটোৰ ওপৰত আমি বজাই ৰাখিব লাগিব যে ওকে মই ইমান টকা যদি প্ৰফিট কৰিছো, প্ৰফিটৰ পৰাহে খৰচ কৰিব পাৰি, মূলধনৰ পৰা খৰচ কৰিবলৈ গ'লে সেইটো বিজনেছটো তললৈ গৈ থাকে। কালেকশ্যন কৰিব নোৱাৰো, তাই আপুনি প্ৰডাক্ট চেল কৰে বা সাৰ্ভিস দিয়ে, তাৰ কাৰণে আমি কিবা এটা পইচাৰ কাৰণে পাম, সেই পইচাটো যদি আমি উঠাব নোৱাৰো তেতিয়াহ'লে ক'ত চলিব বস্তু। গতিকে যেতিয়া আমি কাৰোবাক ধাৰ দিওঁ, ধাৰটো 15 দিন, মেক্সিমাম 30 দিন বা 45 দিনলৈকে যদি সেই পইচাটো দিয়া নাই, গতিকে সেই বিজনেছটো সেই মানুহজনৰ লগত বিজনেছটো নকৰাই ভাল। কাৰণ যদি 6 মাহ হৈ যায়, 6 মাহৰ পিছত কিবা ঠিক কথা ক'ব, আপোনাৰ এইফালে বিলিংটো বাঢ়ি গৈ থাকিব। গতিকে এনেকুৱা কিছুমান ভুল আমি কৰিব নালাগে। বিলাসী খৰচ বুলি কওঁ, বহুত আমাৰ ব্যৱসায় আছে যিসকলে তাৰমানে ব্যৱসায়টো অকমান আৰম্ভ হৈ যোৱাৰ পিছত ডাঙৰ গাড়ী এটা ঘৰখন কিনি ল'ব, ডাঙৰ ঘৰ এটা বনাই ল'ব। সেই ডাঙৰ ঘৰটো ডাঙৰ গাড়ীখনে কোনো ৰিটাৰ্ণ নিদিয়ে, কিন্তু মূলধনটো তাত সোমাই গ'ল, বিজনেছৰ মূলধনটো, সেইটোৰ পৰা আমি বাচি থাকিব লাগিব। নো এমপ্লয়ী ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, এমপ্লয়ী ট্ৰেইনিং যদি আমি নিদিওঁ, কিন্তু যদি ডেভেলপমেণ্ট নহয়, উন্নয়ন নাই, তেতিয়া সিহঁতে আমাৰ লগত নাথাকিব। কাৰণ আপুনি নিজে যিটো বিজনেছ শিকিছে, সেই বিজনেছটো সিহঁতকো শিকাব লাগিব। আৰু যদি মানুহটো সদায় দুমাহে চিন্তি থাকিব, আপুনি কিমান শিকাই দিব পাৰে? গতিকে সিহঁতৰ উন্নয়নটো চাব লাগিব, সিহঁতকো বেনিফিট দিব লাগিব কিছুমান এৰিয়াত, আৰু সিহঁতক ট্ৰেইনিং দি থাকিব লাগিব। দ্ৰুত পৰাজয়, সোনকালে হাৰ মানি যোৱা, সোনকালে হাৰ মানি গ'লে কিবাটো টাইম এটা দিব লাগিব, এবছৰ বিজনেছটো কৰি নচলিলে মোৰ বিজনেছটো চলাই বন্ধ কৰি দিম, কাইলৈ নতুনকৈ এটা কাম। এই বস্তুটোৰ ওপৰত আমি ধ্যান দিব লাগিব। আৰু যিমানখিনি কথা কৈ আছো মই নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈ আছো, আৰু আগলৈ আমি আৰু কিছুমান তথ্য আপোনালোকৰ ওচৰত লৈ আনিম, যাতে আমাৰ যিসকলে আমাৰ ভাইটি ভণ্টিসকলে যিসকলে ব্যৱসায় এটা কৰিবলৈ আৰম্ভ কৰিবলৈ বিচাৰে, সিহঁতে যাতে